কাটাটো খুৰাৰ নিচিনা গাত মঙহে নাই সি মোক ওপৰতে ঘূৰি ঘূৰি যিকেইটা গুৰ মাৰিছেও খুৰী কিক মাৰিছে দেহি এই পুলিচ কেলে আহিছিলে পুলিচ আহিছিলে মানে এই শকত মানুহৰ মাংস কাটি ক্ষীণ কৰাৰ কিবা অৰ্ডাৰ এটা ওলাইছে কেতেকে আৰু বাপাৰ দায়িত্ব তই কিয় ল'বি তাৰ আকৌ মোৰ ঘৈণী মোৰ ল'ৰা তই তোৰ ঘৈণী মৌৰৰ কথা ক মোৰ ঘৈণীজনী আকৌ কিয় চকু মাৰি আছ আচ্ছা গোপাল দা ব্ৰেইনটো নৰ্মেল হোৱা বুলি শুনিছোঁ কনফাৰ্ম নে কনফাৰ্ম আকৌ মোক গেঠুদা বুলি মাতিছে নহয় এতিয়া আপোনাক গেঠুদা বুলি মতাটোহে তেখেতৰ মেডিকেল চাৰ্টিফিকেট আচ্ছা দেখিলে নহয় আপুনি দিয়া কমপ্লেইন মতে কেনেকৈ চবকে উঠাই নিলোঁ ভালেই হৈছে কিন্তু তাক উঠাই নি লকআপত ৰখাটো বিচাৰিছিলোঁ আচ্ছা আপোনাৰ প্ৰব্লেমটো কি আছিল ঘৰৰ মানুহৰ ওচৰত হোৱা আপোনাৰ বদনাম আৰু সেই বদনামটোতো মই উঠাই দিলোঁ তাৰপিছত আকৌ লকআপ কিয় শিক্ষা এটা পালেহেঁতেন নহ'লে আজিয়ে ভৰাই দিয়ক আচ্ছা আপোনাকো ভৰাই দিওঁ নেকি মোক আকৌ কিয় একেটা কথাকে কৈ কৈ গুটখা চুবাই আছে যে এই পুলিচক ডিউটি শিকাই আছে উঠাই দিয়ক গেঠু খোৱাকো তোকো লৈ যাওঁ মই চাহ বনাওঁ এই আইচি বব্ৰু বাহনক কোনোবাই যদি এডভাইচ দিয়ে নহয় তাৰ ছিকি যায় সেইকাৰণে মনে মনে থকাটো ভাল ঠিক আছে নকওঁ বাৰু একো এই ৰাতিপুৱাই কিয় আহিলে 1 মিনিট জান বৰঠাকুৰৰ DNA ৰিপৰ্ট ওলাইছে এইটো এইখন আকৌ মোক কিয় দিছে মই এই বিষয়ে একো নাজানো নহয় কি আকৌ চুৰ কৰ না পলামহে বুজিছেনে কিয় এই পুলিচটোৱে ৰিপৰ্ট লৈ ভিতৰলৈ গৈছে যদি বছ ডুপ্লিকেট ওলালে মোৰ পিঠিখনটো যাবই বছৰো যাব ঘৰত বুঢ়া দুটামান আছে নহয় মোক বাই পেলাব চিকুন বুলি এটাক বাৰু মূৰ্খ বনাই থৈ ফচি গলো ন চিকুন কি চাফা পৰিষ্কাৰ নিকা তাত দেখাটো কোৱা নাই মগজুটো কি চিকুন চাফা পৰিষ্কাৰ পুৰা মূৰ্খটো কি এইবিলাক ধৰি নাথাকিব আৰু দিয়ক ৰাধেও মাৰি দিলে কিয় মই মূৰ্খ 14 গোষ্ঠী কি মোৰ 14 গোষ্ঠী মূৰ্খ মোৰ কথাটো বাদ দিয়ক না বছ যদি ফচি যায় আমাৰ টিমডালৰ কি হ'ব কি আমাৰ টিম পাহৰিলে ন আপুনি মই বছ পুলিচ কেলে একেটা টিমৰে নহয় জানো এনেকৈ ৰৈ থকাতকৈ ভিতৰত কি হৈ আছে চাই আহোঁগৈ নেকি নহয় ভবামতে নহ'লে দুখ লাগিব সি এখন ঘৰৰ ল'ৰা নহ'লেই হ'ল লবন এই ৰচোন একো নকলি যে কিবা এটা ক হোৱাট মানে আইছে হোৱাট শুনিব বিচাৰিছে আপুনি কি হ'ল আৰু মনৰ কথা কৈ দিলে বোলে নফলিয়াই এনেও নফলিয়াই তেনেকৈ নকবিও জান এইখন ঘৰৰ ল'ৰা নহয় বুলি প্ৰমাণ হ'ব লাগে নহ'লে সি চবকে আমাক তাৰ তলত ৰখাবলৈ চাব অ'কে ৰেডি হওক মানে ক'লৈ জানৰ তলত থাকিবলৈ ৰিপৰ্টটোত কি আহিছে গম পায় কি ঐ চিৰিয়েলৰ নিচিনাকৈ পকাই আছ কিয় আচল কথাটো ক আৰে ৰিপৰ্ট পজিটিভ আৰু এখন ঘৰৰ ল'ৰা হয় খুৰা এটা কাম কৰক আপুনি এইখন মোবাইলত ফটো মাৰি লওক তাৰপিছত আৰু উৰাই ঘূৰাই পঢ়ি থাকক এতিয়া আপুনি যিমানেই নপঢ়ক কিয় এইটো কেতিয়াও সলাব নোৱাৰিব যে মই এইখন ঘৰৰ ল'ৰা নহয় নে কি কয় ছাৰ নিশ্চিতভাৱে তুমি এতিয়া এইখন ঘৰৰ উঠি ৰজা বহি ৰজা ধন্যবাদ এতিয়াৰ পৰা তুমি যি খাব বিচাৰা তুমি খাব পাব লাগিব ঘৰৰ আটাইখিনি মানুহে ৰান্ধি বাঢ়ি খুৱাব লাগিব তোমাক য়েছ মই এতিয়া মটন খাম কিন্তু এটা কথা কি কথা বজাৰটো তুমি কৰিব লাগিব বজাৰ মই বজাৰ কিয় কৰিম ৰজাইতো বজাৰ নকৰে ল'ৰা ৰজাটো কমকৈ বুজি পায় খুৰা দেউ বুজাই দিয়কচোন হেৰি তাৰমানে কথাটো এনেকুৱা ঘৰৰ মূল মানুহজনৰ দায়িত্ব ঘৰৰ বজাৰ কৰা
যিকোনো পৰিস্থিতিত পাকঘৰ চলাই ৰাখিব পাৰিব লাগিব। কিয় আপোনালোকৰ পৰা টকা পামতো। ইয়াত থকা মানুহৰ পৰা অলপ টকা লয়, কিন্তু তাৰে মাহটো চলিব নোৱাৰি নহয়। ল'ম, বেছিকৈ ল'ম। নোৱাৰিবা নহয়, কাৰণ বিয়লি বৃন্দাবনৰ সংবিধানৰ কপি থানাত জমা আছেতো। কি বিপদ! বিপদ আৰু আছে। আৰু কি বিপদ আছে? হয়, মানে বিয়লি বৃন্দাবনত যদি কিবা জেং হয়, কিবা কাজিয়া পেচাল হয়, প্ৰথম থানালৈ যাব লাগিব তুমি। মই কিয় যাম? আৰে তুমি ৰজা না। বেষ্ট অফ লাক। আজান, তুমি কিবা খাবা নেকি? এনেই এতিয়ালৈ বজাৰ হ'ব বাৰু। নাখাওঁ। অঁ, কি বেয়াই পালে নেকি? আজান, জান। মালিকৰ দৌৰা-দৌৰি অলপমান হ'ব। কাৰোবাক মাতবোল কৰিবলৈ নাপায়, অশান্তি লাগিছে মোৰ। খাবলৈ মনেই নোযোৱা হ'ল। 3 টাইম ভাত খোৱা মানুহটোৱে 2.5 টাইম ভাত খাইছোঁ। 2.5 টাইম? ৰাতি আধাহে খাওঁ আৰু সেইকাৰণে 2.5 টাইম। নমস্কাৰ ছাৰ। পানীকণ খাই লওঁ দেই। বোলো নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ। আপুনি? মই গোবিন্দ হেৰ'। হেৰ'? আচ্ছা, আপোনাৰ জাতি মাটি ভেটি? মানে? নহয়, হেৰ' উপাধিটো অসমত নাই যে, সেইকাৰণে সুধিছোঁ। হেৰ'? অ', এইটো মোৰ উপাধি নহয় হেৰ'। স্লিপ অফ টাংগুটি, মেনিয়া। আচ্ছা, আপোনাৰ নামটো শুনা শুনা লাগিছেহে। গোবিন্দ কেও। আচ্ছা, ৰিপৰ্টটো শুদ্ধ ন? 100%। ই জীয়া ককাক হয়? 200%। ই বাৰু ঘৰখন ধ্বংস কৰিব নেকি? 50% চান্স আছে। অ', আধা চান্স আছে। যিটো উদ্দেশ্যলৈ বিয়লি বৃন্দাবনখন আৰম্ভ কৰিছিলোঁ, উদ্দেশ্যটো নৰ'বগৈ আৰু। উদ্দেশ্য কি আছিল আপোনালোকৰ? বিপদত পৰা মানুহক আশ্ৰয় দিয়াটো। উদ্দেশ্য মহান হে আপোনালোকৰ। ডাঙৰ আছে। আচ্ছা, তেনেহ'লে এটা কাম কৰক, মানুহ বিচাৰক, ইয়াত সোমোৱাওক। ফোনৰ উপৰি ফোন আহি আছে হেৰ'। অঁ, কিন্তু ঘৰখন যে খেলি মেলি হৈ আছে, সেইকাৰণে মানুহ আনিব নোৱাৰা হৈছোঁ। এতিয়া আমাৰ সত্য দেউতাহঁতকতো পাইছে। পাওঁ। সত্য দেউতাহঁত পুৰণা মানুহ, তেওঁলোকে সহ্য কৰিব, কিন্তু নতুন মানুহে আহি অহিয়া সমাজখন সহ্য নকৰিব নহয়। আচ্ছা, এতিয়া মোৰ কৰণীয় কি আছে? আপুনি আমাক এটা সহায় কৰিলেই হ'ল। সদ্যহতে আপুনি একো কৰিব নালাগে। মানে যদি জানে কিবা খেলি মেলি কৰে, ঘৰখন চলোৱাত যদি সি বাধাৰ সৃষ্টি কৰে, ইয়াত থকা আলহীক যদি সি কষ্ট দিয়ে, তেতিয়া জেলত ভৰাই দিব। আচ্ছা, আলহী নহয়, কাক? জানক হেৰ'। মাৰ্ভেলাছ কাৰবাৰ হে। আইচি বব্ৰু বাহানে দিয়া কথা কিলো ৰেখা। ইমান ডাঙৰ ডাঙৰ ডাষ্টবিন থাকোঁতে মানুহে মানে ট্ৰেইনতেই বটলবিলাক পেলাব। অঁ দেউতা ক। তই ক'ত আছ? আছোঁ, কচোন। অঁ, ইয়াত হৈ গ'ল। হৈ গ'ল মানে? জানেই এইখন ঘৰৰ ল'ৰা বুলি প্ৰমাণ হৈ গ'ল। বুজা নাই মই কি কৈছ। জীয়াৰ ককায়েকটো ডুপ্লিকেট বুলি ভাবিছিল নহয় চবেই। DNA ৰিপৰ্ট আহিল, সি অৰিজিনেল হয়। অঁ হওক, তাতে কি হ'ল? নহয়, সি এতিয়া সকলোৰে ওপৰতে ৰাজত্ব কৰিব। মোকো তাৰ টীমত থাকিবলৈ কৈছে। থাকি দিওঁ নেকি? আকৌ আৰম্ভ হৈ গ'ল ন তোৰ? একদম সাৱধান কৰি কৈছোঁ, কিন্তু এইবিলাকত একদম নোসোমাবি। হ'ব দে, এনেই ধেমালিহে কৰিছোঁ তোক। তই এবাৰ আহিবি। অঁ হ'ব। কি যে মানে বহিব লাগে কোনোবাই চাহ তাহ বনালে খাব পাৰি। মালিকৰ পক্ষ মানুহে ভালকৈ খাবলৈ পাব। এতিয়া আমিতো বিষমবাদীহে। আমিও বিষমবাদীয়ে। মালিকৰ পক্ষ এৰিলোঁ। ক্ষমতা পাবলৈ গৈ বন্ধুক হেৰুৱাব নিবিচাৰোঁ।
ক্ষমতাৰ সুখতকৈ বন্ধুত্বৰ সুখেই ভাল। মোৰো তেনেকৈ অনুভৱ হৈছে এইকেইদিনতে। কাৰোবাক মাতবোল কৰিবলৈ নাপায় অশান্তি লাগিছে মোৰ। খাবলৈ মনেই নোযোৱা হ'ল। 3 টাইম ভাত খোৱা মানুহটোৱে 2.5 টাইম ভাত খাইছোঁ। 2.5 টাইম? ৰাতি আধাহে খাওঁ আৰু সেইকাৰণে 2.5 টাইম। মোৰতো চিৰা বিস্কুট এইবোৰ খাওঁতেই গৈছে। বেছিকৈ খাব নালাগে সেইবোৰ, গেছ হয়। ভাত হজম নোহোৱা হ'ল কাৰোবাৰ লগত শত্ৰুতা কৰিবলৈ গৈ। মোৰো কাৰোবাৰ লগত চাহ একাপ খাবলৈ মন আছিলে। তেন্তে কোনোবাই বনালেগেই হ'ল। মই খাবহে পাৰিম, বনাব কিন্তু নোৱাৰোঁ। হ'ব ময়ে বনাম, তাকে খুলি ক'লেই হ'ল ন। তেন্তে বনালেগেই হ'ল। বনালে লগত কোনোবা থাকিলে ভাল লাগে আৰু। মইনো নাযাওঁ বুলি কেতিয়া ক'লো? তেনেহ'লে পিছে পিছে আহি থাকিলেই হ'ল আৰু। আগবাঢ়িলেই হ'ল। ভিতৰত কি হৈ আছে একো পাত্তা পোৱা নাই। কি কৰোঁ? ভিতৰত গ'লেও পিঠি বহলোৱাৰ শংকা এটা আছে। আৰে শুন মইনা। হেল্ল'। হাই, কি কৰিছা ইয়াত? এক্সাৰচাইজ কৰি আছিলোঁ। অ'হ, ভাল কৰিছা হে। আচ্ছা, এনে পিঠিৰ এক্সাৰচাইজ অলপ কৰিবাচোন। পিঠিৰ এক্সাৰচাইজ থাকে জানো? থাকিলেও কৰিবা। দেখা নাই লকআপটো খালী হৈ আছে। লকআপটোৰ প্ৰতি অকণমানো ভক্তি শ্ৰদ্ধা নাই তোমাৰ? আৰু কোনো নাথাকিলেতো তোমাকে উঠাই নিব লাগিব। মই উকা মাটি আৰু উকা লকআপ এই দুটা বস্তু বৰ বেয়া পাওঁ। অ' ছাৰ, এনেই কপি আছোঁ। আপুনি কিয় ভয় খুৱাই আছে বাৰু? কপি আছা? কিয় শুনমই না? মোক দেখি ন? নহয়, এই বছ ডুপ্লিকেট বুলি ফচি যায় বুলি। কি ডুপ্লিকেট ওলালেতো মই চাফা। নোলালে? মই ৰজা, বাকীবিলাক পাত্ৰ মন্ত্ৰী। ইয়াৰ ধান্দাটো বেলেগ মানে। আগতে চুচুক চামাককে থাকে, এতিয়া ৰজাগিৰি। আচ্ছা, তুমি ৰজা? লকআপত সোমোৱাই ৰজাক এনেকুৱা ৰাম পিটন দিম তোমাৰ ৰাজমুকুট খুলি ডাষ্টবিনত পৰি যাব। এই কথাটো কৈছোহে। এনে ছাৰ ৰিপৰ্টত কি ওলালে? নিগনি ওলাই। আপুনি থাৰ্ড ক্লাছ শ্বু এটাৰ লগত ইমান পাত্তা দি নিজৰ ৱেইট কিয় ডাউন কৰি আছে? কথা কৈছে। ৱেইটৰ কথা সিদিনাখন মোক আৰু এজন মানুহে কৈছিলে। মই কৈছো বোলো ইটা চাৰিটা বান্ধি লওঁ, মেইনটেইন হৈ যাব। বেয়া দেখিব নহয়। ঠাট্টা কৰিছে আপোনাক। ঠাট্টা কৰিছে? ঠাট্টা কৰা নাছিলোতো, আপোনাৰ ভালটোহে বিচাৰিছিলোঁ। শুন, হ'ব হ'ব, নাকান্দিবা দেই। যোৱা তোমাৰ মালিকৰ ওচৰলৈ যোৱা। মালিক? আৰে তোমাৰ বছ এইখন ঘৰৰ মালিক বুলি প্ৰমাণ হৈ গ'লতো। মালিক বুলি প্ৰমাণিত হৈ গ'ল। মালিক বুলি প্ৰমাণিত হৈ গ'ল। এইটো কিয় মাৰিলে? ইয়াৰ মোচনটো চোৱা। নহয়, চোৱা আকৌ কিয় মাৰিলে সেইটো মোক ক'ব লাগিব। কিয় মাৰিলে কওক। পাৱাৰ পাই গৈছে যে তাৰ মোচন বাঢ়িছে। উত্তৰ লাগে নে এতিয়া? নালাগে, মই মানে আৱেগিক হৈ ফচি যাম। মই আহোঁ। যোৱা। ছাৰ, এই নিগনিটোক যেনেকে নহওক এই ঘৰখনৰ পৰা খেদিব লাগে। মই তাৰমানে ৰেড কিলো। নহয় মই মানে কথাটো ক'বলৈ চেষ্টা কৰিছো। নিজে ফান পাত ধৰ। এহেঁত দুটা কেনেকে ঘৰৰ পৰা ওলোৱা যায়? সাপ নেউল দুই একেলগে। সাপ নেউল নহয়, টায়াৰ টিউব। নবৈ উদাহৰণ এটা দিছে কিন্তু দেই। ঠিকেই, চিকুন্দা টায়াৰটো টান, মই হ'লো টিউবটো ফুলি গৈ থাকোঁ যে হাৱাত। চাহপাত কমাই দিবা দেই। জানে যদি আপুনিয়ে বনাওক। দিয়া বাৰ হ'ব। চিকুন্দা, কাপলেট আনক আকৌ। আনিছোঁ দিয়া। ৰ'ব, এইখন লোৱা। চাব দেই, হাতত পৰিব কিন্তু। হাতত নেপেলাবা। এতিয়াও ডাইনিঙত বহি খাওঁ। ব'লক।
লোৱা অঁ বিস্কুট এইকেইদিনত বহুত বিস্কুট খালোঁ হে খালী চাহকে খাওঁ দিয়া কৃষ্ণ অ। চিকুণ মিলা মিছা হ'ল হ'বলা হ'লো নবৌ কিমাননো আৰু নিজৰ মানুহৰ লগতে বেয়া হৈ থাকিম মানুহক বেয়া পাই থাকিলে নিজৰে কিমান অশান্তি লাগে এইকেইদিনতে ভালকৈ বুজি পাই গ'লোঁ নব এওঁতো আঢ়ৈ সাজ ভাত খাইছিলি মইতো চিৰা বিস্কুট খাই থাকোঁতেই গ'ল আঢ়ৈ সাজ ভাত মানে এইবোৰ বেলেগ কাহিনী পাছত ক'ম বাৰু অঁ নব চাহ খাব হ'ব হ'ব দুয়ো পুৰণি বন্ধুৱে মিলি বনোৱা চাহ হ'ব মই নিজে লৈ খাম ক'তনো মিলি বনাইছোঁ মইহে বনাইছোঁ এইজনেতো লেকচাৰ মাৰি থাকোঁতেই গ'ল অ'ৰা হ'লেও আইডিয়া কিন্তু মই দিছোঁ দেই কিডাল আইডিয়া দিলেহে চাহপাত কমাই দিবা চেনি বেছিকৈ নিদিবা হ'ব 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 আকৌ কাজিয়া কৰিব নালাগে তাকে আৰু কাজিয়া নকৰোঁ ময়ো নকৰোঁ আৰু দিয়ক মাথো সত্যদাসে ক্ষমা খুজিব লাগিব দাদাক মই বৰ বেয়াকৈ ক'লোঁ নহয় কোনে মোক বেয়াকে ক'লেহে সাপ নেল দুই একেলগে সাপ নেউল নহয় টায়াৰ টিউব নবৈ উদাহৰণ এটা দিছে কিন্তু দেই ঠিকেই চিকুন্দা টায়াৰটো টান মই হ'লো টিউবটো ফুলি গৈ থাকোঁ যে হাৱাত বঢ়িয়া এনেকৈ ভাল লাগে ঘৰ এখন হেৰা মই ভাবিছোঁ জানৰ ৰিপৰ্টটোৱে ঘৰখনৰ বেয়াৰ বাবে আহিছে কিন্তু এতিয়া ভাল হৈছে দেখোন পজিটিভিটি আহিছে